আপুনি এইটো বিশ্বাস কৰিব নে নকৰিব নাজানো, কিন্তু আপোনাৰ ঘৰৰ ওচৰত যদি নিম গছ থাকে তেনেহ'লে আপোনাৰ জীৱনত কিছুমান ঘটনা ইতিমধ্যে ঘটি গৈছে আৰু কিছুমান ঘটনা এতিয়াও ঘটিবলৈ বাকী আছে। এই গছজোপা কেৱল পাত, ডাল আৰু গুৰিৰে গঢ়া এজোপা সাধাৰণ গছ নহয়। ই হৈছে প্ৰকৃতিৰ সেই নিস্তব্ধ শক্তি যিয়ে কথা নকয় কিন্তু কাম কৰি যায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। বহুত মানুহে কৈছে মই নাজানো কেনেকৈ, কিন্তু নিম গছ থকা ঘৰত আগৰ দৰে অশান্তি নাথাকে। কিছুমান মানুহে কয় টকা পইচাৰ সমস্যা লাহে লাহে কমি গ'ল, আৰু কিছুমানে এইটো স্বীকাৰ কৰে ঘৰৰ পৰিৱেশ এতিয়া আগতকৈ বেলেগ লাগিছে। এতিয়া প্ৰশ্নটো হ'ল, নিম গছৰ লগত মানুহৰ ভাগ্যৰ কি গভীৰ সম্পৰ্ক আছে? পুৰণি শাস্ত্ৰ, আয়ুৰ্বেদ, বাস্তুশাস্ত্ৰ অনুসৰি চাৰিওফালে এটা কথাই পুনৰাবৃত্তি হয়, নিম গছ য'ত থাকে তাত অশুভ শক্তি বেছিদিন নাথাকে। এইকাৰণেই আগৰ দিনত গাঁও এখনত সোমালে সৰ্বপ্ৰথম দেখা পোৱা গছজোপা আছিল নিম গছ। বেমাৰ আহিলে ডাক্তৰৰ আগতে নিম গছ, বেয়া দৃষ্টি লাগিলে ঔষধৰ আগতে নিম গছ, ঘৰত অশান্তি হ'লে প্ৰাৰ্থনাৰ লগে লগে নিম গছ। এইটো অভিজ্ঞতাৰ ওপৰত গঢ়া বিশ্বাস। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, নিম গছৰ তলত থিয় দিলে মনটো আপোনা আপুনি শান্ত হৈ যায়, চিন্তা অলপ কমে, উশাহটো অলপ গভীৰ হয়, মূৰটো যেন অলপ পাতল পাতল লাগে। ই কোনো যাদু নহয়, ই হৈছে শক্তিৰ প্ৰভাৱ। আৰু এতিয়া মন দি শুনক, কাৰণ এইখিনিতে মানুহে ভুল কৰে। ঘৰৰ ওচৰত নিম গছ থাকিলে কেৱল ভাল ঘটনাই নঘটে, ই কিছুমান সতৰ্ক সংকেতো দিয়ে। কিছুমান ঘটনাই আপোনাক আগতেই বিপদৰ আগজাননী দিয়ে, কিন্তু আমি বুজি নাপাওঁ। এইটো গছ নীৰৱ, কিন্তু মিছা নকয়। যদি আপোনাৰ ঘৰৰ ওচৰত নিম গছ আছে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে আকস্মিক নহয়। ই আপোনাৰ জীৱনৰ লগত কিবা নহয় কিবা সংযোগ ৰাখে। ইয়াৰ পিছত আমি জানিব পাৰিম নিম গছ ঘৰত বা ঘৰৰ ওচৰত থাকিলে ঠিক কোনবোৰ ঘটনা নিশ্চিতভাৱে ঘটে, কোনবোৰ ভাল আৰু কোনবোৰ সাৱধান হ'বলগীয়া। যেতিয়া নিম গছ ঘৰৰ ওচৰত থাকে, সৰ্বপ্ৰথম যিটো সলনি দেখা যায় সেয়া হৈছে ঘৰৰ অদৃশ্য পৰিৱেশ। ঘৰত একো বেয়া ঘটনা নঘটিলেও আগতে যেন মনটো সদায় অশান্ত আছিল, এই অনুভৱটো লাহে লাহে হ্ৰাস পায়। কাৰণ নিম গছে কেৱল বায়ু বিশুদ্ধ নকৰে, ই ঘৰৰ শক্তিকো পৰিষ্কাৰ কৰে। আপুনি লক্ষ্য কৰিলে দেখা পাব কিছুমান ঘৰত কাৰণ নথকাৰ পিছতো মানুহৰ মাজত সদায় কাজিয়া, বাক বিতণ্ডা, অপৰিসীম খং থাকে। কিন্তু যিবোৰ ঘৰৰ ওচৰত নিম গছ থাকে সেইবোৰ ঘৰত এইবোৰ বেছিদিন টিকি নাথাকে। নিম গছৰ পাতে পাতে এনে এক প্ৰাকৃতিক শক্তি আছে যিয়ে নিগেটিভ কম্পন শোষণ কৰে। এইকাৰণে আগৰ দিনত ঘৰত নতুন কিছুমান অশুভ অনুভৱ হ'লে বয়োজ্যেষ্ঠসকলে কৈছিল নিমপাত লৈ আহ, ধূপ জ্বলাই দে। লক্ষ্য কৰক, যিবোৰ ঘৰত নিম গছ থাকে সেইবোৰ ঘৰত অহংকাৰ লাহে লাহে কমে, খং অলপ ঠাণ্ডা হয়, বাক্যবোৰ অলপ নৰম হয়, সম্পৰ্কবোৰ অলপ মিঠা হয়। নিম গছে কাকো জোৰ নকৰে, কেৱল পৰিৱেশ সলনি কৰে আৰু মানুহ নিজেই সলনি হৈ যায়। এইটো গছৰ অদ্ভুততা। আৰু মন দি শুনক, নিম গছ থকা ঘৰত অকাৰণ ভয়, ৰাতিৰ অশান্তি, অসুখীয়া সপোন বেছিদিন নাথাকে। কাৰণ এই গছজোপা প্ৰকৃতিৰ এক নীৰৱ পহৰাদাৰ। ই কথা ক'ব নোৱাৰে কিন্তু ৰক্ষা কৰে। যদি আপোনাৰ ঘৰত অশান্তি লাহে লাহে কমি আহিছে, কাৰণ নুবুজাকৈও মনটো পাতল লাগিছে, তেনেহ'লে সম্ভৱ নিম গছেই নিজৰ কাম কৰি আছে। নিম গছ ঘৰৰ ওচৰত থাকিলে সৰ্বাধিক প্ৰভাৱ যিটো পৰে সেয়া হৈছে স্বাস্থ্যৰ ওপৰত। আপুনি লক্ষ্য কৰিছেনে, কিছুমান ঘৰত সদায় কোনোবা নহয় কোনোবা এজন অসুখত ভোগে। কাহ, চৰ্দি, ছালৰ সমস্যা, সঘনাই জ্বৰ, কাৰণ নুবুজাকৈ দেহ দুৰ্বল লাগি থকা। কিন্তু যিবোৰ ঘৰৰ ওচৰত নিম গছ থাকে
এই সমস্যাবোৰ লাহে লাহে কমি আহে। এইটো বিশ্বাস নহয়, ই হৈছে অভিজ্ঞতা। নিম গছৰ পাত, ডাল, গুৰি প্ৰত্যেকটো অংশতেই প্ৰকৃতিৰ ঔষধি গুণ লুকাই আছে। এই গছে বায়ুৰ মাজত থকা ক্ষতিকাৰক জীৱাণু শোষণ কৰি লয়, ফলত শ্বাস লোৱাটোৱে নিজেই এক প্ৰকাৰৰ ঔষধ হৈ উঠে। এইকাৰণে আগৰ দিনত ডাক্তৰ নাছিল, কিন্তু নিম গছ আছিল। বেমাৰ আহিলে নিমপাতৰ পানী, ছালৰ সমস্যাত নিমৰ লেপ, দাঁতৰ বেমাৰত নিমডালৰ দাঁতন। এইবোৰ কোনো কাহিনী নহয়, ই হৈছে প্ৰজন্মে প্ৰজন্মে চলি অহা প্ৰাকৃতিক জ্ঞান। আৰু নিম গছ থকা ঘৰত মাখি, মহ, পোক পৰুৱা নিজেই কমে। ইমানেই নহয়, নিম গছে বেয়া গোন্ধ নষ্ট কৰে, ফলত ঘৰৰ পৰিৱেশ সদায় অলপ সতেজ থাকে। বিশেষকৈ শিশু থকা ঘৰত নিম গছ এক অদৃশ্য ৰক্ষা কৱচ। আৰু বৃদ্ধ মানুহৰ ক্ষেত্ৰত ই মন আৰু দেহ দুয়োটাক শান্তি দিয়ে। নিম গছে কেৱল বাহিৰৰ বেমাৰ নষ্ট নকৰে, ই মানুহৰ ভিতৰৰ দুৰ্বলতাও লাহে লাহে কমাই দিয়ে। এই গছে চিকিৎসা কৰে, শব্দ নকয়, শব্দ নথকাৰ মাজেৰে। ইয়াৰ পিছত আমি জানিব পাৰিম নিম গছ আৰু টকা পইচা, ভাগ্য আৰু জীৱনৰ স্থিৰতাৰ গুপ্ত সম্পৰ্ক, যিটো বহু মানুহে বিশ্বাস নকৰে, কিন্তু অস্বীকাৰো কৰিব নোৱাৰে। বহুত মানুহে এই কথাটো খোলাখুলিভাৱে ক'ব নোখোজে, কাৰণ টকা পইচাৰ কথা সদায় সংবেদনশীল। কিন্তু সত্যটো এইটো, যিবোৰ ঘৰৰ ওচৰত নিম গছ থাকে, সেইখন ঘৰত অকাৰণ আৰ্থিক অশান্তি বেছিদিন টিকি নাথাকে। আপুনি লক্ষ্য কৰিলে জানিব পাৰিব, কিছুমান ঘৰত টকা আহে ঠিকেই, কিন্তু জমা নাথাকে। যিমানেই উপাৰ্জন নহওক কিয়, খৰচ, সমস্যা, কিবা নহয় কিবা কাৰণত টকা উৰি যায়। কিন্তু যিবোৰ ঘৰত নিম গছ আছে, এই সমস্যা লাহে লাহে নিয়ন্ত্ৰণত আহে। বাস্তুশাস্ত্ৰ অনুসৰি নিম গছে ঘৰৰ শক্তিৰ প্ৰবাহ সন্তুলিত কৰে। যেতিয়া শক্তি সঠিক হয়, মানুহৰ চিন্তা ভাৱনা সঠিক হয়। আৰু যেতিয়া চিন্তা সঠিক হয়, ভুল সিদ্ধান্ত কমে। ভুল সিদ্ধান্ত কমিলে অকাৰণ লোকচান কমে। এইটোৱেই নিম গছৰ প্ৰকৃত কাম। ই টকা বৃদ্ধি নকৰে, কিন্তু টকা নষ্ট হোৱাটো বন্ধ কৰে। এইকাৰণে বহু লোকৰ ক্ষেত্ৰত নিম গছ থকাৰ পিছত ধাৰ ঋণ ল'বলগীয়া পৰিস্থিতি আগতকৈ কমি যায়। অপ্ৰয়োজনীয় খৰচ, ভুলৰ লগত জড়িত হোৱা, ঠগ প্ৰবঞ্চকৰ হাতত পৰা, এইবোৰৰ পৰা নিজেই বাচি থাকে। নিম গছ থকা ঘৰত হঠাৎ ডাঙৰ লোকচান কম দেখা যায়, কাৰণ এই গছজোপাই মানুহক আগতে সতৰ্ক কৰি দিয়ে। কেতিয়াবা মনত অকাৰণ অস্বস্তি, কেতিয়াবা অজানা ভয়, এইবোৰ সংকেত, যি সংকেত শুনিলে বহু ডাঙৰ ভুলৰ পৰা মানুহ বাচি যায়। নিম গছ ধনৰ গছ নহয়, কিন্তু ধন ৰক্ষা কৰা গছ। এইটো যিয়ে বুজে, তেওঁৰ জীৱনত লাহে লাহে স্থিৰতা আহে। ইয়াৰ পিছত আমি জানিব পাৰিম নিম গছ আৰু আধ্যাত্মিক শক্তি, দেৱীৰ কৃপা আৰু অদৃশ্য ৰক্ষাৰ গভীৰ সম্পৰ্ক, যিটো জানিলে আপুনি এই গছক আন চকুৰে চাবলৈ বাধ্য হ'ব। নিম গছ কেৱল দেহ বা টকাৰ লগত জড়িত নহয়, ই মানুহৰ জীৱনৰ সেই অংশটোত কাম কৰে য'ত বিজ্ঞান থমকি যায় আৰু বিশ্বাস আৰম্ভ হয়। এইকাৰণে বহু ধৰ্মীয় ঠাইত আপুনি নিশ্চয় দেখিছে নিম গছ, মন্দিৰৰ ওচৰত, দেৱীৰ স্থানত, পুৰণি আশ্ৰমৰ কাষত। কাৰণ পুৰণি সাধু সন্তসকলে এইটো বুজিছিল, নিম গছ য'ত থাকে তাত অশুভ শক্তি দীৰ্ঘদিন টিকি থাকিব নোৱাৰে। বহু লোকৰ অভিজ্ঞতা মতে নিম গছ থকা ঘৰত অকাৰণ ভয়, ৰাতি বুকু ধপধপ কৰা অনুভৱ, অস্বস্তিকৰ সপোন নিজেই কমি যায়। এইটো কোনো ভ্ৰম নহয়। নিম গছৰ চাৰিওফালে এনে এক প্ৰাকৃতিক শক্তিক্ষেত্ৰ থাকে, যিয়ে অশুভ কম্পন ভাঙি দিয়ে। এইকাৰণে আগৰ দিনত বেয়া দৃষ্টি লাগিলে নিমপাত ব্যৱহাৰ কৰা হৈছিল। শিশুক বেয়া নজৰৰ পৰা ৰক্ষা কৰিবলৈ নিমপাত কমল নাইবা ডিঙিত ওলমাই দিয়া হৈছিল। এইবোৰ কোনো কুসংস্কাৰ নহয়, এইবোৰ হৈছে অভিজ্ঞতাৰ ফল। আৰু মন দি শুনক, নিম গছৰ তলত ধ্যান বা প্ৰাৰ্থনা কৰিলে মন বহুত সোনকালে স্থিৰ হয়, কাৰণ এই গছজোপাই মানুহৰ অন্তৰৰ অশান্ত কম্পন শোষণ কৰি লয়। এই গছজোপা শব্দ নকয়, কিন্তু ৰক্ষা কৰে। এটা গুৰুত্বপূৰ্ণ কথা, যদি আপোনাৰ ঘৰৰ ওচৰত নিম গছ আছে, তেনেহ'লে সেই গছজোপা কেতিয়াও অযথা কাটি নেপেলাব, কাৰণ
কেতিয়াবা মানুহে গছ কাটে আৰু নিজৰ অজানিতে ৰক্ষা কৱচটো নিজেই আঁতৰাই দিয়ে। নিম গছ থাকিলে ঘৰত এক অদৃশ্য পহৰা থাকে। এতিয়া জানি লওঁ নিম গছ ৰোপণৰ সঠিক দিশ, কোন ঠাইত ৰাখিলে লাভ হয় আৰু কোন ঠাইত ভুল হ'ব পাৰে, যিটো নজনাৰ বাবে বহুত মানুহে সম্পূৰ্ণ লাভ নাপায়। নিম গছ ভাল বুলি য'তে ত'তে ৰোপণ কৰিলেই সকলো লাভ পোৱা নাযায়। এইখিনিতে বহুত মানুহে ভুল কৰে। বাস্তুশাস্ত্ৰ অনুসৰি নিম গছৰো নিজা দিশ থাকে আৰু সেই দিশ ঠিক নোহোৱা মানেই লাভ আধা হৈ ৰোৱা। প্ৰথমে মনত ৰাখিব, ঘৰৰ একেবাৰে মাজত কেতিয়াও নিম গছ ৰোপণ নকৰিব, কাৰণ ইয়াত থাকিলে ঘৰৰ শক্তি ৰুদ্ধ হৈ পৰে, যাৰ ফলত মন আৰু সিদ্ধান্ত দুয়োটাতে অস্থিৰতা আহে। দ্বিতীয় গুৰুত্বপূৰ্ণ কথা, মূল দুৱাৰৰ একেবাৰে সন্মুখত নিম গছ ৰোপণ নকৰিব। ইয়াৰ ফলত ঘৰত আহিবলগীয়া শুভ শক্তি বাটতে বাধা পায়। এতিয়া সঠিক দিশ শুনক। ঘৰৰ উত্তৰ পূব দিশ নিম গছৰ বাবে সৰ্বোত্তম। ইয়াত থাকিলে আধ্যাত্মিক শক্তি বাঢ়ে, মন শান্ত থাকে, ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ অনুভৱ হয়। পূব দিশো উত্তম, বিশেষকৈ স্বাস্থ্য আৰু মানসিক স্থিৰতাৰ বাবে। এটা কথা মনত ৰাখিব, নিম গছ ঘৰৰ পৰা অলপ আঁতৰত থাকিলেও বেয়া নহয়। গছ আৰু ঘৰৰ মাজত অলপ খালী ঠাই থাকিলে শক্তিৰ প্ৰৱাহ অধিক সঠিক হয়। আৰু নিম গছ ৰোপণ কৰাৰ সময়ত মনত কিবা বেয়া চিন্তা নাৰাখিব, কাৰণ এই গছজোপাই আপোনাৰ অনুভৱো শোষণ কৰে। শান্ত মন, ভাল ভাৱনা লৈ নিম গছ ৰোপণ কৰিলে ই বহুগুণে লাভ দিয়ে। নিম গছ ঘৰৰ ভাগ্যৰ লগতো জড়িত হৈ পৰে। সঠিক ঠাইত থাকিলেই ই নিজৰ সম্পূৰ্ণ শক্তি দেখুৱায়। এতিয়া আমি জানিব পাৰিম নিম গছ থাকিলে কৰিবলগীয়া এটা সৰু কিন্তু শক্তিশালী কাম, যিটো কৰিলে লাভ বহুগুণে বৃদ্ধি পায়। মই আপোনাক এনে এটা কথা ক'ব খোজো, যিটো অতি সৰু কিন্তু বহুত প্ৰভাৱ আৰু ডাঙৰ। যদি আপোনাৰ ঘৰৰ ওচৰত নিম গছ আছে, এই কামটো অন্তত এবাৰ কৰি চাওক। প্ৰতি শনিবাৰ বা সোমবাৰে নিম গছৰ গুৰিত অলপ পানী ঢালিব। পানী ঢালোতে কোনো মন্ত্ৰ উচ্চাৰণ কৰিব নালাগে। কেৱল মনত এইটো ভাবিব, ঘৰত শান্তি থাকক, স্বাস্থ্য ভাল থাকক, অশুভ শক্তি দূৰ হওক। এই সাধাৰণ ভাৱনাই বহু সময়ত ডাঙৰ ফল দিয়ে। তাৰপিছত নিম গছৰ পৰা ২-৩টা সতেজ পাত লৈ ঘৰৰ মূল দুৱাৰৰ ওচৰত এদিনৰ বাবে ৰাখিব। ইয়ে ঘৰৰ ভিতৰত শুভ শক্তিৰ প্ৰৱেশ বঢ়ায় বুলি বিশ্বাস কৰা হয়। এটা কথা মনত ৰাখিব, নিম গছক কেতিয়াও ঘৃণা বা খঙেৰে নাচাব, কাৰণ এই গছজোপাই আপোনাৰ অনুভৱো গ্ৰহণ কৰে। যিমান সন্মান দিব সিমানেই ই ৰক্ষা কৰিব। বহু মানুহে কৈছে, এই সৰু অভ্যাসটো কৰাৰ পিছত ঘৰত অশান্তি কমে, স্বাস্থ্য ভাল লাগে, মনটো অলপ পাতল অনুভৱ হয়। এইটো কোনো যাদু নহয়, ই হৈছে মানুহ আৰু প্ৰকৃতিৰ সম্বন্ধ। নিম গছ কেৱল বাহিৰত থিয় হৈ থকা এজোপা গছ নহয়, ই ঘৰৰ নীৰৱ পহৰাদাৰ। ই চিঞৰ বাখৰ নকৰে, কিন্তু সদায় সতৰ্ক থাকে। যদি আপোনাৰ ঘৰৰ ওচৰত নিম গছ আছে, তেনেহ'লে নিজকে ভাগ্যৱান বুলি ভাবক। এই কথাবোৰে যদি আপোনাৰ মন স্পৰ্শ কৰিছে, কথাবোৰ মনত ৰাখিব আৰু আনকো জনাব। প্ৰকৃতিয়ে কথা নকয়, কিন্তু সংকেত দিয়ে। নিম গছ সেই সংকেতবোৰৰ ভিতৰত এটা শক্তিশালী নাম। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।